নমস্কাৰ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মই মজিদ। বন্ধুসকল পলকতে চাওঁ আহক আজি 9টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী চমুকৈ এনআৰচিক লৈ ডাঙৰ খবৰ। উচ্চতম ন্যায়ালয়ত ফাষ্ট ট্ৰেকত আৰম্ভ হ'ব এনআৰচিৰ শুনানি। এনআৰচিক লৈ ডাঙৰ খবৰ, উচ্চতম ন্যায়ালয়ত ফাষ্ট ট্ৰেকত আৰম্ভ হ'ব শুনানি। 5জনীয়া বিচাৰপীঠ গঠন কৰা হ'ব এনআৰচিৰ শুনানিৰ বাবে। নতুন মুখ্য ন্যায়াধীশে কাৰ্যভাৰ লোৱাৰ পাছতেই এনআৰচিৰ শুনানি হ'ব দ্ৰুতগতিত বিচাৰাধীন 25টা গোচৰৰ আৰম্ভ হ'ব শুনানি। 29 আগষ্টৰ পৰা এই গোচৰসমূহৰ আৰম্ভ হ'ব শুনানি। নতুন মুখ্য ন্যায়াধীশ হিচাপে ইউ ললিতে কাৰ্যভাৰ লোৱাৰ পাছতেই দ্ৰুত শুনানি হ'ব এনআৰচিৰ গোচৰৰ। 26 আগষ্টত দেশৰ মুখ্য ন্যায়াধীশ হিচাপে শপত ল'ব ইউ ললিতে। ফাষ্ট ট্ৰেকৰ মাধ্যমেৰে শুনানি গ্ৰহণ কৰিবৰ বাবে ইতিমধ্যে পঞ্জীভূত কৰা হৈছে এনআৰচিৰ গোচৰ। 5জনীয়া বিচাৰপীঠ গঠন কৰা হ'ব এনআৰচিৰ গোচৰৰ বাবে। উচ্চতম ন্যায়ালয়ে এই সন্দৰ্ভত প্ৰকাশ কৰিছে বিশেষ নিৰ্দেশনা। এনআৰচিৰ চূড়ান্ত তালিকা প্ৰকাশৰ পাছত দুবাৰ অনুষ্ঠিত হৈছিল শুনানি। ৰঞ্জন গগৈৰ কাৰ্যকালৰ শেষৰ ফালে এবাৰ হৈছিল শুনানি। শৰদ অৰবিন্দ ববডে মুখ্য ন্যায়াধীশ হৈ থকাৰ সময়ত হৈছিল শুনানি। 31 আগষ্ট 2019ত প্ৰকাশিত চূড়ান্ত তালিকাৰ বিৰোধিতা কৰিছিল সকলো পক্ষই। এনআৰচিৰ তালিকাত বিদেশীৰ নাম অন্তৰ্ভুক্ত হোৱাৰ অভিযোগ আনিছিল সকলো গোচৰীয়া পক্ষই। কোভিড কালত এনআৰচিৰ সন্দৰ্ভত হোৱা নাছিল কোনো ধৰণৰ শুনানি। নতুন মুখ্য ন্যায়াধীশ অহাৰ পাছতেই ফাষ্ট ট্ৰেকৰ মাধ্যমেৰে আৰম্ভ হ'ব এনআৰচিৰ শুনানি। পৰৱৰ্তী খবৰ, দক্ষিণ শালমাৰাত বিএছএফৰ গুলীত প্ৰাণ হেৰুৱালে চোৰাং গৰু ব্যৱসায়ী মনিৰ জামানে। বৃহস্পতিবাৰে পুৱতি নিশা দক্ষিণ শালমাৰা জিলাৰ ভাৰত বাংলাদেশ সীমান্তত এগৰাকী 27 বছৰীয়া যুৱকক নিৰাপত্তাৰক্ষী বাহিনীয়ে গুলীয়াই হত্যা কৰা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। সীমান্ত সুৰক্ষা বাহিনী চমুকৈ বিএছএফৰ গুলীত মৃত্যু হোৱা যুৱকজন গদলি গাঁৱৰ মনিৰ জামান বুলি চিনাক্ত কৰা হৈছে। মৃত যুৱকজন গৰুৰ চোৰাং সৰবৰাহত জড়িত থকাৰ অভিযোগ উত্থাপন কৰিছে আৰক্ষীয়ে। ইফালে স্থানীয় লোকে আৰক্ষীৰ অভিযোগক সম্পূৰ্ণৰূপে নস্যাৎ কৰি যুৱকজন মাছমৰীয়া আছিল বুলিহে জানিব দিয়ে। অভিযোগ প্ৰতি অভিযোগক লৈ অঞ্চলটোত এতিয়া এক উত্তেজনাময় পৰিৱেশে বিৰাজ কৰি আছে। ঘটনাটো বৃহস্পতিবাৰে ৰাতিপুৱা প্ৰায় 3 বজাত সংঘটিত হৈছে। বিএছএফৰ গুলীত নিহত হোৱা যুৱকজনে পুৱতি নিশা মাছ ধৰিবলৈ গৈছিল বুলি স্থানীয় লোকে অভিযোগ উত্থাপন কৰিছে। দক্ষিণ শালমাৰা জিলাৰ উপ আৰক্ষী অধীক্ষক সীমান্ত শাখাৰ সাইফুৰ আলীয়ে জনায় যে মৃত যুৱকজন মাছমৰীয়া আছিল বুলি গাঁওবাসীয়ে কৈছে যদিও আমাৰ ৰেকৰ্ড অনুসৰি তেওঁ এজন গৰুৰ চোৰাং ব্যৱসায়ী আছিল আৰু বাংলাদেশক অবৈধভাৱে গৰু যোগান ধৰাৰ গোচৰত জড়িত আছিল, এইদৰে মন্তব্য কৰে আৰক্ষী বিষয়াগৰাকীয়ে। পৰৱৰ্তী খবৰ, ৰাজ্য চৰকাৰৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত, অহা 4-5 দিনলৈ কটা নহয় ই চালান। এই গুৰুত্বপূৰ্ণ ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। অহা 4-5 দিনলৈ কটা নহয় ই চালান, এই কথা সদৰি কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ৰাজ্যে নতুন ডিজিটেল ট্ৰেফিক ছিষ্টেম ভালদৰে জানি বুজি লোৱাৰ ক্ষেত্ৰত অসুবিধা হোৱাৰ বাবেই এই সিদ্ধান্ত গ্ৰহণ কৰিছে অসম চৰকাৰে। মুখ্যমন্ত্ৰীয়ে কয় যে ডিজিটেল ট্ৰেফিক ছিষ্টেম চলিবলৈ হ'লে ৰাইজে ইয়াৰ নিয়মবোৰ ভালদৰে জানি বুজি ল'ব লাগিব। ক'ত কিদৰে লাইট চিচি কেমেৰা লগোৱা হৈছে সেই বিষয়ে জানিব লাগিব। উল্লেখযোগ্য যে বৰ্তমানে গুৱাহাটী মহানগৰীৰ 20টা স্থানত লগোৱা হৈছে এই ডিজিটেল ছিষ্টেম। মুখ্যমন্ত্ৰীয়ে কয় যে বৰ্তমান ৰাইজে জানি লওক এই ডিজিটেল ছিষ্টেমত কেনেদৰে চলিব লাগে। অহা 4-5 দিনলৈ ই চালান কটা নহয়, ৰাইজে প্ৰথমে ইয়াৰ বিষয়ে শিকি লওক। তেওঁ লগতে কয় যে এতিয়াৰ পৰা হেলমেট পৰিধান নকৰিলে কোনেও ৰেহাই নাপায়, সেয়া লাগিলে আৰক্ষীৰ লোকেই হওক। আৰক্ষীৰ লোকেও হেলমেট পৰিধান নকৰিলে জৰিমনা ভৰিব লাগিব, এই মন্তব্য কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। বন্ধুসকল, তাৰপিছত 4 নম্বৰ খবৰটো জনোৱাৰ আগতে আপোনালৈ এটা সৰু ৰিকুৱেষ্ট, যদি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে প্লিজ এটা লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ,
এতিয়াৰ পৰা মুছলমান লোকক দ্বিতীয় বিবাহত কোনেও বাধা দিব নোৱাৰিব। দ্বিতীয় বিবাহ আৰু তালাকক লৈ আদালতৰ গুৰুত্বপূৰ্ণ ৰায়দান। মুছলমান লোকক দ্বিতীয় বিবাহত কোনেও বাধা দিব নোৱাৰিব। কোনো মুছলমান লোকে পত্নীক তালাক দিয়াতো বাধা দিব নোৱাৰিব। দ্বিতীয় বিবাহ আৰু তালাকক লৈ আদালতৰ গুৰুত্বপূৰ্ণ ৰায়দান। আদালতৰ মতে মুছলমান পুৰুষৰ অধিক বিবাহত বাধা দিব নোৱাৰে কোনেও। কেৰালা উচ্চ ন্যায়ালয়ৰ এই গুৰুত্বপূৰ্ণ ৰায়দান। ন্যায়াধীশ এ মোহাম্মদ মুস্তাক আৰু ছফি থমছৰ বিচাৰপীঠৰ এই গুৰুত্বপূৰ্ণ ৰায়দান। এক গোচৰৰ শুনানি দি উচ্চ ন্যায়ালয়ৰ এই ৰায়দান। তালাক দিয়াৰ স্বামীৰ বিৰুদ্ধে আদালতৰ কাষ চাপিছিল এগৰাকী মহিলা। অধিবক্তা মাজিদ দাসৰ জৰিয়তে কল্যাণৰ এজন ব্যক্তিয়ে এই আবেদন দাখিল কৰিছিল। পত্নীৰ আবেদনৰ ওপৰত স্বামীৰ বিবাহ বিচ্ছেদৰ ওপৰত স্থগিতাদেশ দিছিল ফেমিলি কোৰ্টে। কিন্তু উচ্চ ন্যায়ালয়ে খাৰিজ কৰে ফেমিলি কোৰ্টৰ ৰায়দান। পৰৱৰ্তী খবৰ, ৰাজ্যত এতিয়াৰ পৰা যধে মধে স্থাপন কৰিব নোৱাৰিব মাদ্ৰাছা, অসম আৰক্ষীৰ কঠোৰ নিৰ্দেশ। ৰাজ্যত এতিয়াৰ পৰা যধে মধে স্থাপন কৰিব নোৱাৰিব মাদ্ৰাছা। মাদ্ৰাছা স্থাপনৰ ক্ষেত্ৰত কেতবোৰ নীতি নিয়ম মানিব লাগিব। এই মন্তব্য অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তৰ। বৃহস্পতিবাৰে গোৱালপাৰাত উপস্থিত হৈ আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে জেহাদী আৰু মাদ্ৰাছা সম্পৰ্কত মন্তব্য কৰি এই তথ্য সদৰি কৰে। আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তই শেহতীয়াকৈ গোৱালপাৰাত গ্ৰেপ্তাৰ হোৱা জেহাদী কেইটাৰ আল কায়দাৰ লগত জড়িত থকাৰ কথা জানিবলৈ দিয়ে। অৱশ্যে মহাৰাষ্ট্ৰ আৰু পশ্চিমবংগত গ্ৰেপ্তাৰ হোৱা জেহাদীৰ লগত অসমত ধৰা পৰা জেহাদীৰ সামঞ্জস্য বিচাৰি আৰক্ষীয়ে পৰীক্ষা কৰি থকাৰ কথাও উল্লেখ কৰে। তেওঁ লগতে মুছলমান মানুহে জেহাদী কাৰ্যকলাপত ৰোধ কৰাৰ ক্ষেত্ৰত আৰক্ষীক যথেষ্ট সহায় কৰি থকাৰ কথাও জানিবলৈ দিয়ে। তেওঁ আজি গ্ৰেপ্তাৰ হোৱা আব্দুছ চৌহানৰ লগত বহিৰাজ্যত গ্ৰেপ্তাৰ হোৱা জেহাদীৰ সম্পৰ্ক থকাৰ কথাও উল্লেখ কৰে। আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে আৰু কয় যে অসমত শক্তিশালী ৰূপত খোপনি পুতিছে জেহাদীয়ে। তেওঁ এই ক্ষেত্ৰত অসম আৰক্ষীয়ে যথেষ্ট সক্ৰিয় হোৱাৰ কথা জানিবলৈ দিয়ে। ডিজিপি ভাস্কৰজ্যোতি মহন্তই ইতিমধ্যে গ্ৰেপ্তাৰ হোৱা জেহাদীৰ পৰা বহু তথ্য লাভ কৰাৰ কথা ব্যক্ত কৰে। ইতিমধ্যে গ্ৰেপ্তাৰ হোৱা জেহাদী কেইটাৰ তথ্যৰ ভিত্তিত আৰু কেইবাটাও জেহাদী গ্ৰেপ্তাৰ হোৱাৰ সম্ভাৱনা থকাৰ কথা উল্লেখ কৰে অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তই। পৰৱৰ্তী খবৰ, 800 কোটি টকাৰে দিল্লীৰ আম আদমি পাৰ্টিৰ চৰকাৰ ভাঙিব বিচাৰিছে বিজেপিয়ে। অপাৰেশ্যন লটাছক লৈ বিজেপিৰ বিৰুদ্ধে সৰব হৈ পৰিল দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল। এই 800 কোটি টকা ক'ৰ পৰা আহিল, এই প্ৰশ্ন দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ। দিল্লীত বিজেপিয়ে চলাইছে অপাৰেশ্যন লটাছ। 800 কোটি টকাৰে ভাঙিব বিচাৰিছে আম আদমি পাৰ্টিৰ চৰকাৰ। আপৰ এগৰাকী বিধায়কক 20 কোটি টকাৰ প্ৰস্তাৱ দিছে বিজেপিয়ে। 40 গৰাকী বিধায়কক আপৰ পৰা উলিয়াই আনিব বিচাৰিছে বিজেপিয়ে। ইয়াৰ বাবে 800 কোটি টকা সাজু কৰি ৰাখিছে বিজেপিয়ে। এই 800 কোটি টকা কাৰ, এই প্ৰশ্ন উত্থাপন কৰা হৈছে। জিএছটিৰ জৰিয়তে সংগ্ৰহ কৰা হৈছে নেকি এই 800 কোটি টকা? PM কেয়াৰ ফাণ্ডৰ পৰা আহিছে নেকি এই 800 কোটি টকা? নে কোনো বন্ধুৱে দিছে বিজেপিক? কাৰ পৰা এই বৃহৎ টকা লৈ আপ চৰকাৰ ভাঙিব খুজিছে বিজেপিয়ে? এই প্ৰশ্ন কৰিছে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে। খুৰা কেলেংকাৰীৰ নামত বিজেপিয়ে চলাইছে অপপ্ৰচাৰ। কেলেংকাৰী কোনো তথ্য নাই বিজেপিৰ হাতত। সকলোৱে কেলেংকাৰীৰ নামত বেলেগ বেলেগ তথ্য দিয়ে। বিজেপিৰ বিৰুদ্ধে এইদৰে সৰব হৈ পৰিল দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল। পৰৱৰ্তী খবৰ, মাটি দিয়ক চাকৰি লওক, কেলেংকাৰীয়ে কবাইছে বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী লালু প্ৰসাদ যাদৱৰ পৰিয়ালক। দেশৰ বিভিন্ন প্ৰান্তত তথ্য বিচাৰি CBIৰ অভিযান। কেন্দ্ৰীয় অনুসন্ধানকাৰী সংস্থা চমুকৈ CBIয়ে শীঘ্ৰেই লেণ্ড ফৰ জব কেলেংকাৰী গোচৰত এটা ডাঙৰ ঘোষণা কৰিব পাৰে। এই ক্ষেত্ৰত লালু প্ৰসাদ যাদৱৰ পৰিয়ালক CBIয়ে টাৰ্গেট কৰাৰ সম্ভাৱনা আছে। লালু প্ৰসাদ যাদৱৰ পৰিয়ালৰ বিৰুদ্ধে চাকৰিৰ বিনিময়ত মাটি লোৱাৰ অভিযোগ আছে। তথ্য অনুসৰি CBIয়ে এই ক্ষেত্ৰত 200খন নথি লাভ কৰিছে। আজি সমগ্ৰ দেশতে CBIৰ অভিযানত বিভিন্ন স্থানৰ পৰা মুঠ 200টা সম্পত্তিৰ কিনা বেচাৰ তথ্য পোৱা গৈছে।
CBIক দিয়া এজাহাৰৰ সময়ত 7টা সম্পত্তিৰ বিষয়ে উল্লেখ আছিল। এজাহাৰত 5টা বিক্ৰী দলিল আৰু 2টা উপহাৰ দলিলৰ অভিযোগ দিয়া হৈছিল। ইয়াৰ পিছতে CBIৰ অনুসন্ধানৰ সময়ত বৃহৎ পৰিমাণৰ ধন উদ্ধাৰ কৰা হৈছে, যাৰ পৰিমাণ বৰ্তমানেও সংস্থাটোৱে উল্লেখ কৰা নাই। CBIৰ এক সূত্ৰৰ মতে তেজস্বী যাদৱ আৰু পৰিয়ালৰ গুৰুগ্ৰামৰ হোৱাইট লেণ্ড কৰ্পৰেশ্যন লিমিটেডত শ্বেয়াৰ আছিল। চাকৰিৰ বিনিময়ত মাটি কেলেংকাৰীত লালু প্ৰসাদ যাদৱৰ পৰিয়াল গভীৰ সংকটত পৰাৰ আশংকা আছে। আজি CBIয়ে চাকৰিৰ বাবে ভূমি দখল কেলেংকাৰী গোচৰ সন্দৰ্ভত বিহাৰ, দিল্লী, হাৰিয়ানাৰ 25টা স্থানত তালাচী চলাইছিল। অভিযান চলোৱাৰ লগে লগে RJDত এক আতংকৰ সৃষ্টি হয়, কিয়নো এই অভিযান RJD নেতা ফয়াজ আহমেদ, MLC সুনীল কুমাৰ, সাংসদ আশফাক কৰিম, প্ৰাক্তন MLC সুবোধৰ গৃহত কৰা হৈছিল। কেৱল এয়াই নহয়, নতুন উপ মুখ্যমন্ত্ৰী হোৱা RJD নেতা তথা লালু প্ৰসাদ যাদৱৰ সৰু পুত্ৰ তেজস্বী যাদৱ তদন্তৰ আওতালৈ আহিছে। CBIয়ে তেজস্বী যাদৱৰ সম্পত্তি সম্পৰ্কীয় গোপন স্থানতো অভিযান চলাইছে। তেজস্বীয়ে অৱশ্যে কয় যে এই সম্পত্তিবোৰৰ সৈতে তেওঁৰ কোনো সম্পৰ্ক নাই। RJDৰ মুৰব্বী লালু প্ৰসাদ যাদৱৰ বিৰুদ্ধে ৰেলৱেত চাকৰিৰ বিনিময়ত তেওঁৰ আৰু পৰিয়ালৰ নামত মাটি পোৱাৰ অভিযোগ আছে। CBIয়ে এই কেলেংকাৰীত লালু প্ৰসাদ যাদৱ, ৰাবৰি দেৱী, হেমা যাদৱ আৰু আন বহুতক অভিযুক্ত হিচাপে ঘোষণা কৰিছে। লালু প্ৰসাদৰ অতিশয় ঘনিষ্ঠ হিচাপে জনাজাত ভোলা যাদৱকো বৰ্তমান এই গোচৰত কাৰাগাৰত বন্দী কৰি ৰখা হৈছে। পৰৱৰ্তী খবৰ, দিল্লীৰ মডেল স্কুল ভুৱা। অসমলৈ আহি শিক্ষা ব্যৱস্থাৰ জ্ঞান ল'বলৈ অৰবিন্দ কেজৰিৱালক আহ্বান মন্ত্ৰী পীযুষ হাজৰিকাৰ। হাইস্কুল শিক্ষান্ত পৰীক্ষাত শূন্য ফলাফল প্ৰদৰ্শনৰ বাবে 34খন চৰকাৰী বিদ্যালয় বন্ধ হোৱা বাতৰিৰ আঁত ধৰি দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে বুধবাৰে কৰিছিল এটা টুইট। আৰু ইয়াৰ পিছতেই দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকীক উভতি ধৰিলে অসম চৰকাৰৰ বহুবল্কী মন্ত্ৰী পীযুষ হাজৰিকাই। ৰাজ্যৰ সকলো প্ৰাসংগিক অপ্ৰাসংগিক বিষয়তে মাত মাতি অহা কেবিনেট মন্ত্ৰীগৰাকীয়ে টুইটাৰত দিল্লীৰ কেজৰিৱাল চৰকাৰৰ চৰকাৰী মডেল স্কুলৰ দাবী ভুৱা বুলি অভিহিত কৰে। তেওঁৰ মতে দিল্লীৰ চৰকাৰী বিদ্যালয়ৰ প্ৰদৰ্শন অসমৰ বিদ্যালয়তকৈও দুৰ্বল। সেয়েহে এই সন্দৰ্ভত কথা কোৱাৰ কোনো অধিকাৰেই নাই কেজৰিৱালৰ। উল্লেখযোগ্য যে অসমৰ কেইবাখনো চৰকাৰী বিদ্যালয় বন্ধ কৰাৰ কেবিনেট সিদ্ধান্তৰ সন্দৰ্ভত এটা ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ বাতৰি ৰিটুইট কৰি কেজৰিৱালে লিখিছিল, বিদ্যালয় বন্ধ কৰাটোৱেই সমাধান নহয়। দেশত অধিক বিদ্যালয় গঢ়ি তোলাৰ দিশত আমি কাম কৰা উচিত। বন্ধ কৰাৰ পৰিৱৰ্তে গুণগত মান উন্নীত কৰক, যাতে প্ৰদান কৰা শিক্ষাৰ মানদণ্ড উন্নত হয়। ইয়াৰ পিছতে অসমৰ কেবিনেট মন্ত্ৰী পীযুষ হাজৰিকাই আপৰ মুৰব্বীগৰাকীক এই মন্তব্যত প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় যে তেওঁৰ ভুৱা দিল্লী মডেল স্কুলবোৰৰ কাহিনী মাজে মাজে উন্মোচন হৈ আহিছে। সেইবাবেই শৈক্ষিক উন্নীতকৰণৰ সন্দৰ্ভত কথা কোৱাৰ কোনো অধিকাৰ নাই অৰবিন্দ কেজৰিৱালৰ। তেওঁ আৰু স্পষ্ট কৰি দিয়ে যে অসমত বিদ্যালয়সমূহ বন্ধ কৰা হোৱা নাই, বৰং সামগ্ৰিক শৈক্ষিক পৰিৱেশ উন্নত কৰাৰ বাবে বিদ্যালয়সমূহক একত্ৰিত কৰাহে হৈছে। মন্ত্ৰী পীযুষ হাজৰিকাই টুইট কৰি কয় যে প্ৰথমতে অসমৰ বিদ্যালয়সমূহ বন্ধ কৰা হোৱা নাই, বৰং একত্ৰিত কৰি সামগ্ৰিক শৈক্ষিক পৰিৱেশ উন্নত কৰা হৈছে। দ্বিতীয়তে সন্মানীয় মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালজীৰ শৈক্ষিক উত্থানৰ ওপৰত কথা কোৱাৰ কোনো অধিকাৰ নাই, কিয়নো তেওঁৰ ভুৱা দিল্লী মডেল স্কুলসমূহ সময়ে সময়ে উন্মোচন হৈ আহিছে। আৰু এটা টুইটত মন্ত্ৰীজনৰ ৰাষ্ট্ৰীয় ৰাজনীতিত দশম শ্ৰেণীৰ উত্তীৰ্ণৰ হাৰ 2011 চনত সৰ্বোচ্চ 99.09%ৰ পৰা 2022 চনত 81.27%লৈ হ্ৰাস পোৱা বুলিও দাবী কৰে। লগতে দিল্লীৰ মুখ্যমন্ত্ৰীক অসম ভ্ৰমণ কৰি দিল্লীত কাৰ্যকৰী কৰিবলৈ ইয়াত শিক্ষা ব্যৱস্থাৰ পৰা শিকিবলৈ কয় অসমৰ বহুবল্কী মন্ত্ৰী পীযুষ হাজৰিকাই।